মই 10,000 টকাটোতে ছাগলী ফাৰ্ম খুলিছোঁ আৰু তেওঁ যিহেতু 10,000 টকাটো দিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেই হিচাপত আমি পাইছোঁ। মোৰ ফালৰ পৰা মন্ত্ৰীলৈ বহুত ধন্যবাদ আৰু তেওঁ আমাক কৈছে যে আৰু আগুৱাই লৈ যাম। মই মোৰ ফালৰ পৰা একদম আন্তৰিক ধন্যবাদ আৰু তেওঁক। মই গোটৰ পৰা লোন লৈ বোৱা কটা কাম আৰম্ভ কৰিছোঁ আৰু যদি এতিয়া 10,000 টকাটো লৈ মই মোৰ ব্যৱসায়টো আগুৱাই নিব পাৰিম বুলি ভাবিছোঁ। মানে ইতিমধ্যে মোৰ হাঁহ আছে, কোৱেল বাৰ্ড আছে, ভটা চৰাই আছে। গতিকে এতিয়া ভাবিছোঁ তেখেতৰ যদি এইখিনি ইমান উদ্গনিমূলক আমি যদি এটা অভিলাষী আঁচনি পাইছোঁ, সেই আঁচনিৰে মই অকণমান আগবাঢ়ি যাবৰ কাৰণে ট্ৰাই কৰিম, চেষ্টা কৰিম। গতিকে মই আকৌ হাঁহ পালনতে মই আগ্ৰহী আৰু। আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই উদ্যোগত আমাৰ যে 10,000 টকাটো আমি লাভ কৰিবলৈ ওলাইছোঁ, এইটোত আমি অত্যন্ত সুখী। তেখেতে আমাক মানে আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছে। তাৰমানে বিভিন্ন ধৰণৰ বস্তু ৰাখিম, উপহাৰ বা তেনেকুৱা কাপোৰ কানি আৰু লগতে তাৰমানে এতিয়া ঠাণ্ডা দিন পৰিছে, মই মোজা চোজা এনেকৈ মানে অলপ ৰাখিছোঁ আৰু লগতে আগতে মই টেইলৰিং কৰিছিলোঁৱে, কিন্তু এতিয়া টেইলৰিঙৰ অকণমান বয়স হৈ আহিল, গতিকে অলপ বহিব পৰা কিবা এটা কৰিব পাৰিম বুলি ভাবিছোঁ। সেইকাৰণে তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেওঁৰ এই 10,000 টকা আঁচনিৰে আমি হাঁহ মুৰ্গীৰ ফাৰ্ম বনাইছোঁ, ইতিমধ্যে আৰম্ভ কৰিছোঁৱেই। এতিয়া 70টা মুৰ্গীৰে মই আৰম্ভ কৰিছোঁ, পিছলৈ আৰু বঢ়াই যাম বুলি। লগতে আমাৰ গোটটোৰ পৰা পিঠা, লাড়ু, আচাৰ আদি বিভিন্ন বিয়া সভা, অফিচ কাছাৰীলৈ আমি তাৰ পৰা আগবঢ়াওঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ যি ধৰণে এই আঁচনিৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণৰ ক্ষেত্ৰত এক ডাঙৰ সহায় হাত আগবঢ়াইছে, গতিকে তেওঁক অশেষ ধন্যবাদ। মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, যিটো মহিলা অভিযান আগবঢ়াইছে উদ্যমিতা। তেওঁ 10,000 টকা যিটো দিব সেইটোৰে মই এটা সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্টতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক নথৈ ধন্যবাদ, অলেখ ধন্যবাদ আমাৰ আই মাতৃহঁতক আগুৱাই নিয়াৰ কাৰণে আৰু সবল মহিলা সবল সমাজ আৰু আমি পইচাটো 10,000 উদ্যমিতা আঁচনিটো লৈ সৰু সুৰাকৈ এটা ব্যৱসায় কৰিব ওলাইছোঁ ফাষ্টফুডৰ। এতিয়া দোকান আছে মোৰ, এতিয়া দোকানখন আৰু ব্যৱসায়টো আৰু অকণমান ডাঙৰ কৰি দিবলৈ বিচাৰিছোঁ। মোৰ ব্যৱসায় চলি আছে, মই বিউটিচিয়ান হয়, তাতে মই বস্তু কিনিম বুলি ভাবিছোঁ, সেইকাৰণে ধন্যবাদ দিছোঁ। মানে এনেকা লোকগীতৰ সুৰতে মানে গানটো লিখি দিছোঁ আৰু ছাৰ উপহাৰ দিম বুলি। মা তুমি